Ram Narayan Ram Harris translation in Assamese. Ram Narayan Ram আমাৰ বুজিব লাগিব যে আমি কি আহিছোঁ ক'ত যাব আমাৰ কৰ্তব্য কি ইদৰ সমাধান পোৱা হ'লে সকলো সহজ হৈ পৰে মূৰ্তি পূজা কৰিমু এই কৰিমু হেদা কৰিমু এই সকলোৰে কেৱল হুদমুদি কৰা যাজ কিন্তু আমাৰ বুজিব লাগিব যে এই বিধি বিধান কি তৈয়াৰ কৰা হৈছে একতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছিল একেলগে ভোজন কৰাবলৈ চেষ্টা কৰা হৈছিল উদ্যোগৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ চেষ্টা কৰা হৈছিল ফুলফলৰ দ্বাৰা চিনাক্ত কৰিবলৈ চেষ্টা কৰা হৈছিল সেই সমাজত মানুহে হেদা কিমান অধিক ফল চিনাক্ত নকৰিছিল দেশ জংগলৰ পৰা ভৰা আছিল গছবোৰত ফল থাকি আছিল দাদাই এক ফল খাই মৰিছিল নিজৰ পুত্ৰক সেই বিষয়লৈ কোৱা নাছিল এতিয়া পুত্ৰ ভাবিছে যে ক'ত গছৰ ফল খাই পিতাৰ মৃত্যু হৈছিল কোন ফল খোৱাৰ সাহস নাছিল সেই সমাজত এনেধৰণৰ গ্ৰন্থসমূহ নাছিল এনেধৰণৰ প্ৰাৰ্থনাও নাছিল চিন্তাশীল মানুহে মানুহৰ ভোজৰ আশ্ৰয় লৈ তেওঁলোকক নিজমৰ চেষ্টা কৰিছিল এই ভোজৰ ফলত এক ভজনংগৰ মূৰ্তিৰ সৃষ্টি হৈছিল সকলোকে কোৱা হৈছিল যে তুমি যাৰ পৰা ভজ পাও হেদা সেই ভজৰ দেৱতা হেদাই তোমাক ভজত দেখা হেদা কাৰণে আমাক সন্তুষ্ট ৰাখা তুমি সকলো ঘৰ গৈ একেলগে থাকিবা এই কামবোৰ পাপ হৈছে হেদা নকৰিবা এই দেৱতাক এই ফল অৰ্ঘ দিলা সিহঁতে এই ফল খোৱা পছন্দ কৰে তাৰ পিছত মানুহে ফল খোৱা শিকিলে বিভিন্ন দেৱতাৰ পৰা বিভিন্ন ফল দিলা হ'ল এনে কৰাৰ ফলত হেদা ফল বজাৰত বিক্ৰী হ'ব ধৰিলে ধীৰে ধীৰে মূৰ্তিৰ আকাৰ আৰু ৰূপ শান্ত হ'ল সপোন বা সাজি কোৱা কথা মানুহে দেখিলে যে সকলোকে একেলগে মিলা কৰিবলৈ এক ঠাইত মিলি হাত যোগাৰ কৰিবলগীয়া হ'ব এইদৰে মানুহে হাত মিলাবলৈ শিকিলে তালি বজাবলৈ শিকিলে তেওঁলোকক এইও কোৱা হৈছিল যে কোৱা হ'লে তালি বজাবা কিন্তু কামৰ সহজত নহজ